Hello everyone, welcome to Gyansila. তো আজি আমি এই ভিডিওটোত স্ট্যাটিক জিকে এমসিকিউ কেইটামান আলোচনা কৰিম যিকেইটা ইম্পৰ্টেন্ট হয় সকলো পৰীক্ষাৰ বাবে আপকামিং আসাম পুলিচ নাইবা যিকোনো পৰীক্ষাৰ বাবে এই প্ৰশ্নকেইটা ইম্পৰ্টেন্ট হয় আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব টপ 20 মোস্ট ইম্পৰ্টেন্ট এমসিকিউ 20টা প্ৰশ্ন আছে ইয়াতে ওকে আৰু আমাৰ ভিডিওৰ পিডিএফ ফাইলবিলাক আমাৰ টেলিগ্ৰাম গ্ৰুপত দিয়া হয় যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে তলৰ ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক দিয়া আছে লিংকটোত গৈ আপুনি গ্ৰুপটোত জয়েন হ'ব পাৰিব ওকে আৰু আমাৰ আগৰ ভিডিওবিলাক যদি আপুনি চোৱা নাই তেনেহলে চাই ল'ব তাৰো লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে আসাম পুলিচ কনস্টেবল আসাম পুলিচ এসআই কাৰণে স্পেশাল ভিডিও কিছুমান আপলোড কৰা আছে ওকে আৰু যদি আপুনি আমাৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিওৰ আপডেটছ বিলাক আপোনালোকে সময়মতে পাই থাকে সো লেটস ষ্টাৰ্ট দ্য ভিডিও আৰু প্ৰথম প্ৰশ্নটো হৈছে হু ওয়াজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া অফ মাই ড্ৰিমছ এখন কোনে লিখিছিলে ইণ্ডিয়া অফ মাই ড্ৰিমছ এখন লিখিছিলে কোনে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি মহাত্মা গান্ধী এখন লিখিছিলে ইণ্ডিয়া অফ মাই ড্ৰিমছ মোৰ সপোনৰ ভাৰত ঠিক আছে নেম দ্য টু ৰিচাৰ্চ ষ্টেচনছ মেইনটেইন বাই ইণ্ডিয়া ইন এণ্টাৰ্কটিকা তো আমাৰ এণ্টাৰ্কটিকাত থকা দুটা ৰিচাৰ্চ ষ্টেচন আমাৰ ইণ্ডিয়াৰ সেই দুটাৰ নাম কি হয় এণ্টাৰ্কটিকাত আছে ৰিচাৰ্চ ষ্টেচন দুটা ওকে আৰু সেই দুটা হৈছে কোনটো অপচন সি মেট্ৰি আৰু ভাৰতী আমাৰ এণ্টাৰ্কটিকাত আছে এই দুটা ৰিচাৰ্চ ষ্টেচন Which of the following articles of Indian Constitution deals with uniform civil code? তো আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে ইউনিফৰ্ম সিভিল কোড যেটো আছে তাৰ লগত সন্নিবিষ্ট হয় আৰু সেই আৰ্টিকলটো হৈছে কোনটো আৰ্টিকল 44 অপচন এ ওকে ইউনিফৰ্ম সিভিল কোড আৰ্টিকল 44 Which of the following is called as land of white elephant কাক কোৱা হয় বগা হাতীৰ দেশ বুলি কাক কোৱা হয় land of white elephant আৰু এইখন হৈছে কোনখন land of white elephant বুলি কোৱা হয় অপচন এ থাইল্যান্ডক কোৱা হয় land of white elephant Who is also known as Frontier Gandhi বুলি কাক কোৱা হয় Frontier Gandhi সীমান্ত গান্ধী বুলি কাক কোৱা হয় তো হেতু হৈছে কোন ৰাজেন্দ্ৰ প্ৰসাদ মণিলাল গান্ধী খান আব্দুল গফৰ খান গোপাল কৃষ্ণ গোখলে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি খান আব্দুল গফৰ খান তেখেতক কোৱা হয় Frontier Gandhi The main protein found in milk is গাখীৰত পোৱা মুখ্য প্ৰটিনটো কি হয় এলবুমিন গ্লোবুলিন গ্লোবিন কেচিয়ান আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন ডি কেচিয়ানটো হৈছে গাখীৰত থকা মুখ্য প্ৰটিন ব্ল্যাক সয়েল ইজ অলসো known as which name 7 নম্বৰ প্ৰশ্নটো সুধিছে কি ব্ল্যাক সয়েল যেটো আছে তাৰ আন এটা নাম কি হয় ব্ল্যাক সয়েলক আৰু কি নামেৰে জনা যায় এলুভিয়েল সয়েল খাৰৰ সয়েল ৰেগুৰ সয়েল বাংগাৰ সয়েল আৰু ইয়াৰে শুদ্ধ উত্তৰ অপচন সি ৰেগুৰ সয়েল বুলি জনা যায় ব্ল্যাক সয়েলক ওকে Question number 8. Amar Sonar Bangla, the national anthem of Bangladesh, is composed by whom? যেটো বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আছে আমাৰ সোনাৰ বাংলা এটো কোনে লিখিছে কোনে ৰচনা কৰিছে আৰু এটো ৰচনা কৰিছে কোনে অপচন এ ৰবীন্দ্ৰনাথ টেগৰে এটো ৰচনা কৰিছে আমাৰ জনগণ মনতো ৰবীন্দ্ৰনাথ টেগৰে ৰচনা কৰিছে আৰু বাংলাদেশৰ নেশ্যনেল এন্থেমটো ৰবীন্দ্ৰনাথ টেগৰে ৰচনা কৰিছে ঠিক আছে ইন্টাৰনেশ্যনেল যোগা ডে ইজ সেলিব্ৰেটেড এজ এটো এজ নহয় এট হ'ব লাগিছিল কিমান তাৰিখে ইন্টাৰনেশ্যনেল যোগা ডে পালন কৰা হয় আৰু হেই কিমান তাৰিখে কৰা হয় এটো ইন্টাৰনেশ্যনেল যোগা ডে সেলিব্ৰেট কৰা হয় অপচন এ 21 জুন তাৰিখে এটো সেলিব্ৰেট কৰা হয় ইন্টাৰনেশ্যনেল যোগা ডে ইন হুইচ ষ্টেট সাহাদ্ৰি টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড এটো ক'ত আছে সাহাদ্ৰি টাইগাৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত আছে মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ কেৰালা তামিলনাডু ক'ত আছে এটো সাহাদ্ৰি টাইগাৰ ৰিজাৰ্ভ আৰু হেতু আছে ক'ত অপচন এ মহাৰাষ্ট্ৰত এনেকুৱা প্ৰশ্ন ফেক্চুৱেল ডাইৰেক্ট কোৱেশ্চন বিলাক প্ৰায় সুধি যায় যে কোনখন ৰাজ্যত কি আছে কোনটো ড্যাম ক'ত আছে কোনখন টাইগাৰ ৰিজাৰ্ভ ক'ত আছে ওয়াইল্ড লাইফ ৰিজাৰ্ভাৰ ক'ত আছে এইবিলাক প্ৰায় সুধি থাকে পৰীক্ষাত আৰু কিটা ডাইৰেক্ট কোৱেশ্চন হয় যদি আপুনি শুদ্ধ উত্তৰটো জানে কৰি আহিব পাৰিব নাজানিলে এৰি আহিব লাগে তো এইবিলাক ডাইৰেক্ট কোৱেশ্চন মনত ৰাখি থব লাগিব এনেকে ঠিক আছে সাহাদ্ৰি টাইগাৰ ৰিজাৰ্ভ মহাৰাষ্ট্ৰত আছে Who is the current Tribal Affairs Minister of Government of India? বৰ্তমানৰ আমাৰ Tribal Affairs Minister কোন হয় আমাৰ বৰ্তমানৰ আৰু তেখেত হৈছে কোন অপচন বি অৰ্জুন মুণ্ডা হৈছে বৰ্তমানৰ Tribal Affairs Minister What is the currency of Kazakhstan? কাজাকিস্তানৰ কারেন্সি কি হয় কাজাকিস্তানৰ কারেন্সি রুবল টেঙ্গে সোম মানত আৰু ইয়াৰে শুদ্ধ উত্তৰ অপচন বি টেঙ্গে হৈছে কাজাকিস্তানৰ কারেন্সি ভাৰতনাট্যম ইজ অৰিজিনেট ইন হুইচ ইণ্ডিয়ান ষ্টেট তো যেটো আমাৰ ক্লাসিক্যাল ডান্স আছে ভাৰতনাট্যম এটো কোনখন ষ্টেটত অৰিজিনেট হৈছিল কোনখন ৰাজ্যৰ পৰা আৰু এটো হৈছিল ক'ত অপচন ডি তামিলনাডুৰ পৰা এটো অৰিজিনেট হৈছে ভাৰতনাট্যম ইম্পৰ্টেন্ট হয় এটো প্ৰায় আহি থাকে এটো হীৰাকুদ ড্যাম ইজ built across which river তো ড্যামৰ ওপৰত প্ৰশ্ন
দেখিবলৈ পোৱা যায় প্ৰায়ভাগ পৰীক্ষাতে তো সুধিছে কি হীৰাকুণ্ড ড্যামটো কোনটো নদীৰ ওপৰত আছে কোনটো নদীৰ ওপৰত আছে হীৰাকুণ্ড ড্যাম সেইটো আছে অপচন সি মহানদীৰ ওপৰত আছে মহানদী নদীৰ ওপৰত হীৰাকুণ্ড ড্যাম আছে উৰিষ্যাত Global Competitiveness Index is released by which organization? তো কোনে ৰিলিজ কৰে এইটো Global Competitiveness Index টো কোনটো অৰ্গেনাইজেচনে ৰিলিজ কৰে World Economic Forum, World Bank, UNDP, International Monetary Fund আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব Global Competitiveness Index এইটো ৰিলিজ কৰে অপচন A World Economic Forum WEF World Economic Forum এইটো ৰিলিজ কৰে on an annual basis okay Gillette Cup is related to which sports Gillette Cup টো কোনটো খেলৰ লগত জড়িত হয় Gillette Cup এইটো ইজি হয় কোনটো খেলৰ লগত জড়িত হয় এইটো হৈছে অপচন সি ক্ৰিকেটৰ লগত জড়িত হয় জিলেট কাপ ওকে World Water Day is observed every year on which date কিমান তাৰিখে পালন কৰা হয় আমাৰ World Water Day বিশ্ব জল দিৱস এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় জানিবলগীয়া কিমান তাৰিখে পালন কৰা হয় বিশ্ব জল দিৱস World Water Day পালন কৰা হয় অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ 22 মাৰ্চ তাৰিখে পালন কৰা হয় World Water Day মাৰ্চৰ 22 তাৰিখ এইটো মনত ৰাখি থব Nagarjuna Sagar Dam is constructed over which river? কোনটো নদীৰ ওপৰত আছে এইটো Nagarjuna Sagar Dam কোনটো নদীৰ ওপৰত আছে এইটো আৰু এইটো আছে অপচন ডি কৃষ্ণা নদীৰ ওপৰত আছে এইটো Nagarjuna Sagar Dam Jim Corbett National Park is located on which Indian state? কোনখন ৰাজ্যত আছে Jim Corbett National Park? কোনখন ৰাজ্যত আছে এখন আছে অপচন টি উত্তৰাখণ্ডত আছে Jim Corbett National Park ঠিক আছে আৰু যিখন হৈছে আমাৰ oldest national park of India Jim Corbett National Park Where is the famous temple Dilwara temple is situated to এইটো মন্দিৰটো ক'ত আছে Dilwara মন্দিৰ এইটো কোনখন ৰাজ্যত আছে আসাম গোৱা ৰাজস্থান গুজৰাট আৰু এইটো এই প্ৰশ্নটো আসাম পুলিচৰ যেটো পৰীক্ষা পাতিছিলে ফৰেনাৰ ট্ৰিব্যুনাল তাৰ প্ৰশ্নটো আছিল Dilwara temple ক'ত আছে তো আহি যাব পাৰে এইটো আৰু ইয়াৰে শুদ্ধ উত্তৰ অপচন সি এইটো ৰাজস্থানত আছে মাউণ্ট আবুত Dilwara temple আছে ঠিক আছে এইটো ৰাজস্থানত আছে শুদ্ধ উত্তৰ অপচন সি ওকে গতিকে আজিলৈ ইমানখিনি ভিডিও কেনে পালে আপোনালোকে জনাব কমেন্ট সেকশনত আপোনালোকৰ স্কোৰ বিলাকো জনাব পাৰে কিমানটা আপোনাৰ শুদ্ধ হল পৃষ্ঠাৰ ভিতৰত ওকে আৰু আগৰ ভিডিও বিলাক যদি আপোনালোকে চোৱা নাই ভিডিও বিলাক চাই লব সম্পূৰ্ণকৈ বহুত বেছি ইম্পৰ্টেন্ট ভিডিও হয় So that's all for today. If you like the video, please like, share and subscribe the channel and press the bell icon for further updates of our video. Till then, be safe, be healthy. Jai Hind.